মই বৰ্তমান উপস্থিত আছোঁ জামুগুৰিহাটৰ জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত, য'ত আৰু মাত্ৰ এমাহৰ পিছতে অনুষ্ঠিত হ'ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 95 সংখ্যক ৰাজ্যিক অধিৱেশন। আৰু ইতিমধ্যে এই জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে। দেখা পাইছে কেমেৰা পাৰ্চন মাইনাই দেখুৱাইছে যে জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত বৰ্তমান ৰাজ্যৰ ভিন্ন প্ৰান্তৰ আই মাতৃসকলে ইয়াত উপস্থিত হৈ তেওঁলোকে শ্ৰমদানত তেওঁলোক ব্যস্ত হৈ পৰিছে। প্ৰত্যেকে হাতত কাচি লৈ এইদৰে নৰা কাটি ইয়াত চাফ চিকুণ কৰাত তেওঁলোক ব্যস্ত হৈ পৰিছে। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ ওদালগুৰিয়ে হওক, কলিয়াবৰে হওক, তেজপুৰ জিলা শাখাই হওক, বিশ্বনাথ জিলা শাখাই হওক, আপুনি যদি চাই কেমেৰা পাৰ্চন মাইনাই যদি দেখুৱাই যে চৌদিশে চকুৰে মনিব পৰালৈকে ইতিমধ্যে ইয়াত কেৱল আই মাতৃসকল তেওঁলোক কামত ব্যস্ত হৈ থকা পৰিলক্ষিত হৈছে। কিয়নো মাজত আছে মাত্ৰ এটা মাহ, আৰু এটা মাহৰ পিছতে এই জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰতেই অনুষ্ঠিত হ'ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 95 সংখ্যক ৰাজ্যিক অধিৱেশন। প্ৰায় 1500 বিঘা ভূমিৰে আগুৰাই বৃহৎ এই পথাৰখনতেই অনুষ্ঠিত হ'ব শংকৰদেৱ সংঘৰ ৰাজ্যিক অধিৱেশন। দেখা পাইছে যে প্ৰত্যেকেই নিজৰ নিজৰ কামত তেওঁলোক ব্যস্ত হৈ পৰিছে। বিশেষকৈ পুৰুষসকলক যাতে তেওঁলোকে কিছু সহায় কৰিব পাৰে, সেইবাবেই এইদৰেই সপ্তাহৰ প্ৰতিটো দিনতেই ভিন্ন প্ৰান্তৰ পৰা এইসকল আই মাতৃ আহি তেওঁলোকে কামত সহযোগিতা আগবঢ়াইছে। কেমেৰা পাৰ্চন মাইনাই দেখুৱাইছে সমগ্ৰ পৰিৱেশ। মই এগৰাকী আইৰ ওচৰলৈ যাব বিচাৰিছোঁ, তেওঁৰ পৰা তেওঁলোকৰ মনোভাৱ জানিবলৈ মই চেষ্টা কৰিম, কিয়নো মাজত মাত্ৰ এটা মাহ আছে। এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে এই জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত। কি ক'ব, কেনেকুৱা লাগিছে হাতত কাচি লৈ আজি আপোনালোকে কামত ব্যস্ত হৈ পৰিছে? কৃষ্ণ জয় গুৰু শংকৰ। আজি আমি 2019 চনৰ পৰা আমাৰ যি তেজপুৰ জিলাত বাৰ্ষিক অধিৱেশনখন সাফল্যমণ্ডিত কৰিম বুলি আমি ভাবি আমাৰ তেজপুৰ জিলাৰ 7খন আঞ্চলিকৰ আই সমস্ত, বাপ সমস্ত, যুৱক যুৱতী সকলোৱে দৃঢ়তাৰে কঁকালত টঙালি বান্ধি কৰৰ জোৰে প্ৰাৰ্থনাও কৰিছোঁ যাতে এই অধিৱেশন থলীখন আমাৰ সাফল্যমণ্ডিত হওক। আৰু তাৰ উপলক্ষে আমি ভৰলী পাৰতো আমি কাঁহী খেৰ কাটিলোঁ আৰু পথাৰে পথাৰে নৰা খেৰ কাটিছোঁ। আজি আমাৰ অধিৱেশন থলীত আমি বৃহৎ এটা অনুষ্ঠান আই মাতৃ কল্যাণ শাখাৰ দ্বাৰা কৰা হৈছে। এই অধিৱেশন থলীলৈ আমাৰ জিলাখনৰ 7খন আঞ্চলিকৰ আই বাপ সমস্তৰ বাদেও আৰু জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা আই বাপ সমস্ত আহিছে, আমাৰ লগত সহযোগ কৰিছে। আমি নথৈ আনন্দিত। আৰু কেতিয়ালৈ আমাৰ 6, 7, 8 তাৰিখটো আহি পাব আমি তাৰে কামনা কৰিছোঁ। আৰু ভকত বৈষ্ণৱক আমি ইয়াৰ পৰাই সেৱা নিবেদন কৰিছোঁ যাতে সকলো ভকত বাপ আই মাতৃ সমস্ত আমাৰ অধিৱেশন থলীলৈ আহি আমাৰ অধিৱেশনখন সাফল্যমণ্ডিত কৰি তুলিব বুলি আমি সেৱা ধৰিছোঁ আপোনাক সমস্তক। আমি ইয়াকে কৈ গুৰুজনাৰ একলি দিহা নামেৰে আমি সামৰিব বিচাৰিছোঁ। কৃষ্ণ জয় গুৰু শংকৰ। কোনে লিখিছিলে কীৰ্তন ভতিমা, কোনে লিখিছিলে নাম, তুমিয়ে লিখিলা শ্ৰী গুৰু শংকৰদেৱ চৰণে ধৰো প্ৰণাম। শংকৰ গুৰু তুমি খেৰ সুতি নাতি লিখিলা গুণমালা পুতি, নৰ নাৰায়ণ ৰজাক ভাগৱত লিখি দি বুৰুকাত ভৰালা হাতী। কোনে লিখিছিলে কি গীত ভতিমা, কোনে লিখিছিলে নাম, তুমিয়ে লিখিলা শ্ৰী গুৰু শংকৰদেৱ চৰণে কৰো প্ৰণাম। কৃষ্ণৰ গুণ নীলা চাবলৈ খুজিলে ৰজা নৰ নাৰায়ণে, বৃন্দাবনী বস্ত্ৰে আছু সুতাবলে দেখাইলা আকি সমস্তে। এইদৰে দেখা পাইছে যে কেৱল শ্ৰমদানেই নহয়, ইয়াত একদম হৰিনামৰ ধ্বনিয়ে মুখৰি পৰিছে সমগ্ৰ এই জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰ। দেখা পাইছে যে চৌদিশে কেৱল সকলো কামত সকলো ব্যস্ত হৈ পৰিছে। হাতত কাচি লৈ তেওঁলোকে এনেদৰে নৰা কাটি তেওঁলোকে ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে। আৰু দেখা পাইছে যে এই যি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাপ সমস্ত তেওঁলোকেও আহি আচলতে এই আই মাতৃসকলক তেওঁলোকে কিছু উৎসাহ দিয়া পৰিলক্ষিত হৈছে। দেখা পাইছে এয়া হৈছে এগৰাকী বাপ। কৃষ্ণ, কেনে ক'ব আচলতে আই মাতৃসকলে আহি ইয়াত যি ধৰণে আজি কামত লাগিছে, এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে। একদম আমি ভাবি আপোনালোকক ব্যক্ত কৰিব পৰা নাই, ইমান ধুনীয়া এটা পৰিৱেশ। আপোনালোকে চাৰিওদিশে আপোনালোকে কল্পনা কৰক কেনেকৈ আই মাতৃসকলে আহি এখন মনৰ আপোন 7 পুৰুষৰ যেন পুণ্যৰ বলত যি অধিৱেশন, সেই অধিৱেশন আমি জামুগুৰিহাটত পাইছোঁহি। গতিকে জামুগুৰিহাটত পাওঁতে সেই জামুগুৰিহাটৰ সেই অধিৱেশন ভাগ আমি কেনেকৈ
সফল কৰি তুলিম। চবেই হাতে কামে আমাৰতো দিনে ৰাতিয়ে আমি লাগি আছোঁ। একদম সম্পূৰ্ণ ব্যতিক্ৰমী এইবাৰ অধিৱেশন হ'ব বুলি আমি আশা কৰিছোঁ। সেইমতে সকলো আগবাঢ়ি আহিছে। ৯৫ সংখ্যক সংঘৰ অধিৱেশন তেজপুৰৰ আতিথ্যত হ'ব। কৃষ্ণ জয় গুৰু শংকৰ।